হৰে কৃষ্ণ। জগন্নাথ ৰথযাত্ৰাৰ লগত সংগতি ৰাখি আমি জিলানীৰ আলোচনা ৰাখিছোঁ। তাৰ আঁত ধৰি আজি আমি এটা অতি মনোৰম কাহিনী ক'ব বিচাৰিছোঁ। এইটো হৈছে জগন্নাথৰ মহাপ্ৰসাদৰ কাহিনী। এসময়ত দেৱৰ্ষি নাৰদে লক্ষ্মী দেৱীৰ তেওঁ সদায় নিত্য সেৱা কৰে আৰু এই নিত্য সেৱাত তেওঁৰ সেৱাত সন্তুষ্ট হৈ এবাৰ লক্ষ্মী দেৱীয়ে তেওঁক ক'লে যে হে পুত্ৰ নাৰদ, তোমাৰ সেৱাত মই সন্তুষ্ট আৰু তুমি ইমান সুন্দৰভাৱে মোক সেৱা কৰা, তোমাৰ সেৱাৰ অন্তৰালত কিবা অভিপ্ৰায় আছে নেকি? তুমি কিবা বিচাৰা নেকি মোৰ পৰা? তে নাৰদ মুনিয়ে ক'লে যে হে দেৱী লক্ষ্মী, মোক মাত্ৰ এটা বস্তুৰে আপুনি সন্তুষ্ট কৰক, সেই হৈছে আপোনাৰ স্বামী নাৰায়ণৰ সামান্য উচিষ্ট মোক দিব। মাত্ৰ এবাৰ দিলে হ'ব, এদিন। তেতিয়া হঠাতে লক্ষ্মী দেৱীৰ মুখখন সেমেকি উঠিল। নাৰদে ক'লে, মই আপুনি প্ৰতিদিনেই আপোনাৰ স্বামীৰ উচিষ্ট পায় আৰু গ্ৰহণ কৰে, মই মাত্ৰ এদিন সামান্য অলপ বিচাৰিছোঁ, তাতে আপুনি ইমান কিয় মন মাৰিছে? তেতিয়া লক্ষ্মী দেৱীয়ে ক'লে যে হে নাৰদ, যোৱাকালি মাত্ৰ মই মোৰ স্বামীক কথা দিছিলোঁ। তেওঁ মোক কৈছিল যে তুমি আজিৰ পৰা মোৰ উচিষ্ট কাকো নিদিবা, আৰু মই হ'ব বুলি কৈছিলোঁ। গতিকে মই বৰ বিপদত পৰিলোঁ। তুমি অন্য কিবা বস্তু বিচৰা হ'লে মই দিব পাৰিলোহেঁতেন, এতিয়াও তুমি বিচৰা মই দিওঁ। যেতিয়া নাৰদ মুনিয়ে একো বিচৰা নাই আৰু লক্ষ্মী দেৱীৰ পাছদিনা যেতিয়া নাৰায়ণৰ সেৱা কৰি আছে, তেওঁৰ মুখখন সেমেকি আছিল আৰু এই কথা বিষ্ণু নাৰায়ণে প্ৰত্যক্ষ কৰিছে। আৰু তেওঁ লক্ষ্মী দেৱীক যেতিয়া তেওঁ প্ৰসাদ ভোগ গ্ৰহণ কৰি আছে, তেতিয়া তেওঁ ভোগত কিবা যেন স্বাদ এটা পোৱা নাই। আৰু লক্ষ্মী দেৱীৰ সেমেকা মুখখন দেখি তেওঁ সুধিলে, হে লক্ষ্মী, যে তোমাৰ আজি কি হৈছে? মই প্ৰসাদত আজি জুতি পোৱা নাই। তেতিয়া লক্ষ্মী দেৱীয়ে গোটেই কথাখিনি সুদৰি ক'লে। ভগৱান বিষ্ণুৱে কাৰো মনত অসন্তুষ্টি দেখিব নোৱাৰে, চাব নোৱাৰে, সকলোকে সন্তুষ্ট কৰি ৰাখে। তেওঁ ক'লে, হে লক্ষ্মী দেৱী, তুমি একো চিন্তা নকৰিবা, মই তাৰো ব্যৱস্থা কৰিম। মই যেতিয়া প্ৰসাদ লৈ থাকোঁ, সেই ভোগ গ্ৰহণ কৰি থাকোঁ, সেই সময়ত যদি মই কিবা কাৰণে অন্যমনস্ক হওঁ, ইফালে বা সিফালে ক'ৰবাত চাওঁ, সেই সময়ছোৱাতে তুমি মোৰ প্লেটখন লৈ গুচি যাবা, থালিখন লৈ গুচি যাবা, আৰু তুমি নাৰদক দি দিব পাৰিবা। এই কথাখিনি কৈ উঠিছেহেনে তাৰ অলপ সময় পাছতে নাৰায়ণৰ বাহন গৰুৰ পক্ষী আহি মাত দিলে। তেতিয়া বিষ্ণুৰ প্ৰসাদ লৈ আছে, ভোগ গ্ৰহণ কৰি আছে। তেওঁ তেতিয়া গৰুৰ পক্ষীৰ ফালে চাব ধৰিলে আৰু কথোপকথন আৰম্ভ হ'ল। এই চেগতে লক্ষ্মী দেৱীয়ে নাৰায়ণৰ যিখন থালি, সেইখন থালি লৈ নাৰদক দিলে। নাৰদ উত্ৰাৱল হৈ গ'ল। নাৰদক ক'লে, লোৱা, তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে নাৰায়ণে। নাৰায়ণৰ প্ৰসাদ খাই নাৰদৰ আৰু অষ্টস্তাষ্টিক বিকাৰ ঘটিলে, এক্সটেচিত পৰিলে। আৰু তেওঁ নাচি নাচি উত্ৰাৱল হৈ গ'ল। তেওঁৰ বিনা আকাশত উৰিব ধৰিলে। নাৰায়ণ 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 কৈ তেওঁ এনেই মনৰ বেগত চলে, ঢেঁকীৰ ওপৰত বহি। এতিয়া তেওঁৰ বেগ আৰু দুৰ্দান্ত বেগত তেওঁ ঘূৰিব ধৰিলে। এই তলৰ পৰা সেই লোকলৈ যায়, সেই লোকৰ পৰা সেই লোকলৈ যায়, গৈ 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 তেওঁ কৈলাশ লোক পালেগৈ। তাতে শিৱ ধ্যানত মগ্ন। তেওঁ দেখিলে ইমান সুন্দৰ মৃদু ইমান সুন্দৰ গীত পৰিৱেশন কৰি নাৰদ ইমান উত্ৰাৱল কিয় হৈছে? তেওঁ সুধিলে, নাৰদ, তোমাৰ কি হৈছে? তুমি ইমান উত্ৰাৱল, আজি তুমি ইমান আনন্দিত কিয়? তে নাৰদে ক'লে, হে সদাশিৱ, মোক আৰু নুসুধিবা, মোৰ আনন্দৰ সীমা নাই। বোলে কিয়? কিয় মই এইমাত্ৰ নাৰায়ণৰ উচিষ্ট খাই আহিলোঁ, প্ৰসাদ খাই আহিলোঁ, মহাপ্ৰসাদ খাই আহিলোঁ। তেতিয়া শিৱৰ খং উঠিছে, আৰে তুমি, তোমাৰ লগত মই একেলগে ভক্তি জীৱনৰ কাম কৰোঁ, একেলগে আমি ভক্তিযুক্ত সেৱা কৰা, তুমি মোলৈ এবাৰো মনত নপৰিল? তুমি ইমান স্বাৰ্থপৰ, অকলে অকলে খাই থলা। তেতিয়া ক'লে, আৰু নক'বা, আৰু মই সেইবিলাক সময়ত পাহৰিয়ে গ'লোঁ, মই খাই পেলালোঁ গোটেইখিনি। শিৱ কৈছে, হ'বই নোৱাৰে, তোমাৰ হাতৰ ক'ৰবাত লাগি ক'ৰবাত কিবা কিবি আছে যদি তাকেই দিয়া, মই তাকেই খাম। বোলে এইটো আকৌ কেনেকুৱা কথা? প্ৰসাদ গ্ৰহণ কৰাৰ পাছত হাত প্ৰক্ষালন কৰা, এইটো এটা সাধাৰণ কথা। মই হাত সম্পূৰ্ণ ভালকৈ প্ৰক্ষালন কৰি গুচি আহিছোঁ, ইয়াত আৰু কোনো জেগাই নাই, একো বস্তু নাই, এইটো ভালকৈ চোৱা। এতিয়া নাৰদে খুব ভালকৈ নিৰীক্ষণ কৰিব ধৰিলে। দেখিলে তেওঁৰ হাতৰ নখ এটাৰ চুকত সামান্য অকণমান শস্যৰ দানা এটা লাগি আছে।
যেতিয়া নাৰদে খুব নিৰীক্ষণ কৰি আছে, তে শিৱই সুধিলে তুমি কি পাইছা? বোলে সামান্য এটা শস্যৰ কিবা এটা গ্ৰেইনৰ দানা এটা লাগি থকা যেন পাওঁ। শিৱই ক'লে যথেষ্ট, তুমি তাকেই মোক দিয়া। আৰু তেতিয়া নাৰদে খুব কৌশলেৰে সেইখিনি উলিয়াই শিৱক দিলে। শিৱই লগে লগে সেইখিনি গ্ৰহণ কৰি সন্মান কৰি উত্ৰাৱলত নাচিব ধৰিলে। তেওঁ মতলীয়া হৈ গ'ল আনন্দত। আৰু শিৱই যেতিয়া আনন্দত মতলীয়া হৈ নৃত্য কৰে, এইটোতো সাধাৰণ নৃত্য নহয়, তাণ্ডৱ নৃত্য আৰম্ভ হৈ গ'ল। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা। তমোহৰ দেৱ মানে শিৱই নাচিব ধৰিছে। এইটো যে প্ৰলয়ৰ সময়ত শিৱই নাচে আচলতে, তাণ্ডৱ নৃত্য। গোটেই বিশ্ব ব্ৰহ্মাণ্ড কঁপিব ধৰিলে। দেৱদেৱতাবিলাকে ভাবিলে এইটোতো প্ৰলয় সময় নহয়, শিৱই কিয় এনেকুৱা ধৰণৰ নৃত্য আৰম্ভ কৰিছে। কৈলাশ পৰ্বত নাচিব ধৰিলে। পাৰ্বতী আহি শিৱক স্বামীক দেখা পায়। তেওঁ একেবাৰে আনন্দত বিভোৰ হৈ নৃত্য আৰম্ভ কৰিছে। পাৰ্বতীয়ে কৈছে, হে স্বামী, এতিয়া প্ৰলয় সময় নহয়, আপুনি ইমান নৃত্য কিয় কৰিছে? তেওঁ কৈছে, নক'বা মা পাৰ্বতী, আৰু মোক একো নুসুধিবা, মোৰ আনন্দৰ সীমা নাই। বোলে কিয়, কি কাৰণ? তোমাৰ আনন্দৰ ভাগ মোকো দিয়া। বোলে নহয়, মোক নাৰদে শিৱৰ সামান্য উচিষ্ট খাব দিলে, উচিষ্ট গ্ৰহণ কৰি মোৰ এই অৱস্থা। বোলে হাৰে, তুমি নাৰায়ণৰ উচিষ্ট অকলে অকলে খালা, তোমাৰ এবাৰো মোলৈ মনত নপৰিল? মই তোমাৰ সহধৰ্মণি, তোমাৰ দুখে সুখে সমভাগী, মই তোমাৰ সকলো সময়তে তোমাক মই সহায় কৰিছোঁ। আৰু নাৰায়ণৰ প্ৰসাদ, অত্যন্ত দুষ্প্ৰাপ্য প্ৰসাদ, সেয়া তুমি অকলে অকলে গ্ৰহণ কৰিলা, তুমি ইমান স্বাৰ্থপৰ হ'লা। এই বুলি পাৰ্বতী দেৱী ধ্যানত বহিলে। খুব তেওঁ উগ্ৰ খং উঠিছে। আৰু তেওঁৰ এই ধ্যানৰ যিটো উত্তাপ, সি গোটেই বিশ্ব ব্ৰহ্মাণ্ডত পৰি গ'ল, আনকি গৈ বৈকুণ্ঠ লোক পালেগৈ। বিষ্ণুৱে ভাবিছে ইমান উত্তাপ ক'ৰ পৰা আহিছে। দেখিছে পাৰ্বতী ধ্যানত মগ্ন। পাৰ্বতী সুধিলে, মা পাৰ্বতী, তোমাৰ কিয় ইমান তুমি উত্তাপ কিয় বিকৰণ কৰিছা? পাৰ্বতীয়ে গোটেই কাহিনীটো ক'লে। যে বিষ্ণুৱে ক'লে, তুমি একো চিন্তা নকৰিবা, এইটো সাধাৰণ কথা। তোমাৰ স্বামীয়ে সৰু দানা পাইছে, মই তোমাক উচিষ্ট কি এখন পুৰা প্লেট মোৰ দি দিম। পাৰ্বতী ক'লে, নহ'ব হে নাৰায়ণ, এনেকৈ নহ'ব, মোৰ সন্তানসকলৰ কাৰণেও লাগিব। তেতিয়া নাৰায়ণে ক'লে যে তুমি চিন্তা নকৰিবা, মই গণেশ আৰু পাৰ্বতীৰ কাৰণেও আৰু 2খন প্লেট ব্যৱস্থা কৰিম, তুমি ঠাণ্ডা হৈ যোৱা, একো নহয়। পাৰ্বতী কৈছে, নহয়, মই হ'লোঁ দুৰ্গা, 14 ভুৱনৰ মোক আপুনি দায়িত্ব দিছে, মই এইখিনি চোৱা চিতা কৰি আছোঁ, গতিকে মোৰ এই সতী সন্ততিবিলাক গোটেই 14 ভুৱনৰ সতী সন্ততিৰ কাৰণে লাগিব। বিষ্ণুৱে ক'লে, তথাস্তু, তুমি অলপ ধৈৰ্য ধৰা, মই মৰ্তলোকত জগন্নাথ ৰূপে গৈ আছোঁ, আৰু এই যে মই মৰ্তলোকত জগন্নাথ ৰূপে থাকিম, মোক ভক্তসকলে অসীম প্ৰসাদ, অনন্ত প্ৰসাদৰ যোগান ধৰিব, ভোগৰ যোগান ধৰিব, আৰু সেই ভোগখিনি মই গ্ৰহণ কৰি তোমাকেই দি দিম। তুমি সেই ভোগ নিজেও গ্ৰহণ কৰিব পাৰিবা, নিজেও সন্মান কৰিব পাৰিবা, আৰু তোমাৰ যিমান এই জীৱ জীৱাত্মাবিলাক আছে সকলোকে দিব পাৰিবা। বিমলা দেৱী সন্তুষ্ট হ'ল, পাৰ্বতী দেৱী সন্তুষ্ট হ'ল। আৰু এতিয়াও আমি যদি জগন্নাথ মন্দিৰ যাওঁ, দেখোঁ যে জগন্নাথত সেই প্ৰথা এতিয়াও আছে। প্ৰথমে ভোগ জগন্নাথক দিয়া হয়, আৰু জগন্নাথে ভোগ গ্ৰহণ কৰাৰ পাছত বিমলা মন্দিৰলৈ প্ৰসাদ আহে, আৰু বিমলাই মন্দিৰৰ প্ৰসাদ পোৱাৰ পাছত সেই আনন্দ বজাৰলৈ সেই প্ৰসাদ সকলো জনগণৰ বাবে ওলাই যায়। আৰু আমি জানো যে জগন্নাথত এটা বস্তু কম কেতিয়াও হোৱা নাই, সেইটো হৈছে প্ৰসাদ। তাত 100জন মানুহ আহিলেও প্ৰসাদ খাবলৈ পায়, 1,00,000 মানুহ আহিলেও প্ৰসাদ খাবলৈ পায়, 2 লাখ 3 লাখ 4 লাখ পৰ্যন্ত মানুহ আহে কেতিয়াবা উৎসৱত, প্ৰসাদৰ কম নহয়, কাৰণ ইয়াত বিষ্ণুৰ কৃপা আছে। আৰু বিষ্ণুৱে ক'লে যে যিহেতু তোমাক শিৱই প্ৰসাদৰ পৰা বঞ্চিত কৰিছিল, গতিকে তুমি মোৰ মন্দিৰৰ প্ৰথম যিটো বেষ্টনী ইনাৰ চাৰ্কেল তাত থাকিবা, আৰু শিৱই বিশ্বনাথ ৰূপে মোৰ দ্বিতীয় বেষ্টনীত থাকিব। জয় জগন্নাথ মহাপ্ৰসাদ কি জয়।